নমস্কাৰ। আজি 12 নৱেম্বৰ আমি ট্ৰেডটো ল'লোঁ 9টা 17-18ত কলৰ চাওঁচোন কি হয়গে। আমি কল লৈছিলোঁ, আমাৰ প্ৰফিট অলপ দেখিলোঁ, কিন্তু প্ৰফিট প্ৰায় 2500 মানে দেখিছিলোঁগৈ। কিন্তু তাৰপিছতে মাৰ্কেট ফুল্লি ছাইডৱেজ, আৰু আজি ইলেকশ্যনৰো কিবা অলপ চাগে প্ৰভাৱ পৰিছে, কিন্তু মাৰ্কেট সম্পূৰ্ণ ছাইডৱেজ, আৰু সেইটো কাৰণে আমি 0-0তে উপায় নাই। এতিয়া আমি য'ত লৈছিলোঁ তাতকৈ মাৰ্কেট ওপৰত আছে, কিন্তু মাৰ্কেটে কেণ্ডেলো ষ্ট্ৰং বনাইছিলে, কিন্তু প্ৰফিটটো কি হ'ল, প্ৰিমিয়ামটো বহা নাই, প্ৰিমিয়াম নাবাঢ়িলে। আমি আচলতে যেতিয়া সেইকণ প্ৰফিট পাইছিলোঁ, আমাৰ চেনচেক্স যদি কোৱাণ্টিটি থাকিলহেঁতেন, চেনচেক্সত আমি লৈ পেলাই গুচি যাব পাৰিলোঁহেঁতেন, প্ৰফিট পাই গ'লোহেঁতেন চেনচেক্স হোৱালে থকা হ'ল লগত। কিন্তু নাই, এতিয়া একোৱেই নাই, ওপৰতল কৰি প্ৰায় মানে না প্ৰফিট হয় না লছ হয়। সেইকাৰণে আমি 0-0তে এক্সিট কৰিলোঁ। আজিৰ কাৰণে ইমানেই। আহিছোঁ দিয়ক, ধন্যবাদ।